লক্ষ্য উদ্দেশ্য ভিন্ন অব্যাহত দল সংগঠনৰ ধৰ্ণা প্ৰতিবাদ মাৰ্ঘেৰিটাত কোচ ৰাজবংশীৰ 3 ঘণ্টীয়া ধৰ্মঘট বিশ্বনাথত চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ কাজলগাঁৱত সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিজেপি হাতাও অভিযান বিভিন্ন দাবী তথা লক্ষ্য উদ্দেশ্যত ৰাজ্যত অব্যাহত আছে দল সংগঠনৰ উত্তাল প্ৰতিবাদ বুধবাৰেও বহুকেইটা দল সংগঠনে বিভিন্ন সমস্যা সমাধানৰ দাবী সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ হয় জনজাতিকৰণ নহলে 26ত ভোট বৰ্জন মাৰ্ঘেৰিটাত কোচ ৰাজবংশীৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা পৰিষদৰ মাৰ্ঘেৰিটাৰ সমজিলা সমিতিয়ে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশীসকলক চৰকাৰে কৰি অহা আৰ্থিক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক বঞ্চনাৰ বিৰুদ্ধে সৰব হয় সংগঠন কেইটাৰ নেতৃত্ব অৱস্থানস্থলীৰ পৰাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ হুংকাৰ নো এছটি নো ৰেষ্ট কেন্দ্ৰ চৰকাৰ অসম চৰকাৰক আমি হকিয়াই দিছো আমি কোচ ৰাজবংশী সংগঠনে আমাক জনজাতিকৰণ যেনেকৈ হলেও আমাক লাগিব আমি অসমৰ কোচ ৰাজবংশীক ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ বিচাৰিছো 2026 চনৰ নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশীক ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে আমি তেতিয়া বিকল্প ব্যৱস্থা কৰিম হয়তো এইখন যিখন ৰাজ্য চৰকাৰ হয়তো আমি ইয়াৰ পৰা আমি ভাঙি আমি চূৰ্ণা কৰিব কাৰণে আমি চুক্তিবদ্ধ হ'ম উল্লেখ্য যে মটক মৰাণ চুতীয়া কোচ ৰাজবংশী টাই আহোম আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী জনাই আহিছে যদিও আজিও সুফল পোৱা নাই জনগোষ্ঠীকেইটাৰ লোকসকলে কাজলগাঁৱত সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিজেপি হটাও অভিযান 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে সূত্ৰধৰ জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ গঠন নকৰিলে বিজেপি হটাও অভিযান আৰম্ভ কৰাৰ হুংকাৰ সূত্ৰধৰ ছাত্ৰ সন্থাৰ বুধবাৰে কাজলগাঁও বজাৰ প্ৰেক্ষাগৃহৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই চৰকাৰক এই সতৰ্ক বাৰ্তা আনকি চৰকাৰে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথ ৰেলপথ অৱৰোধৰো হুংকাৰ দিলে আমি এটা কথাই হকিয়াই দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি সূত্ৰধৰ অকল ৰাজপথত ওলাইছো আজি হাজাৰ হাজাৰ সূত্ৰধৰ ৰাইজ ৰাজপথত ওলাব লগা হ'ল কিয় হ'ল আজি বড়া ভাইসকলে যেনেদৰে ৰাজপথত ওলাইছিল অতিষ্ঠ হৈ ৰাভা ভাইসকল যেনে অতিষ্ঠ হৈ ৰাজপথত ওলাইছিল আমিও ঠিক আছে অতিষ্ঠ হৈ ৰাজপথত ওলাইছো এটা শেষ হকিয়নি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অহা 25 নৱেম্বৰৰ আগতে উন্নয়ন পৰিষদখন গঠন কৰিব লাগিব যদি নকৰে তেতিয়াহ'লে 25 নৱেম্বৰ তাৰিখে আমি দিছপুৰ ঘেৰাও কৰিম 10,000 সূত্ৰধৰ ৰাইজে একেলগে দিছপুৰ ঘেৰাও কাৰ্য আমাৰ সূচী হাতত লোৱা হৈছে গতিকে অহা 25 নৱেম্বৰ তাৰিখে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক হকিয়াই দিছো আৰু যদি 25 নৱেম্বৰৰ আগতে উন্নয়ন পৰিষদখন গঠন নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ পিছত জংগী আন্দোলন হ'ব অসমত ৰাজপথ অৱৰোধ হ'ব ৰেলপথ অৱৰোধ হ'ব বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত ল'ম এই কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক হকিয়াই দিছো বিশ্বনাথত চাওতাল ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদ জনজাতিকৰণ তথা খিলঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰেই ভূমিৰ পট্টা প্ৰদানৰ দাবীত বিশ্বনাথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাওতাল ছাত্ৰ সন্থাই 5 শতাধিক ৰাইজে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী 2022 চনত যি আদিবাসী শান্তি চুক্তি হল আজিলৈকে দফা কৰি ইমপ্লিমেন্টেশন হোৱা নাই আমাক মিডিয়াম ঘোষণা কৰা হল সান্তালী মিডিয়াম হিচাপে কিন্তু আজিলৈকে অসম চৰকাৰে সান্তাল শিক্ষক দিব পৰা নাই কিন্তু অসম চৰকাৰে এইটো নকৰি তুলি পেলাই যি বাৰম্বাৰ কিন্তু প্ৰতাৰণা কৰি আছে সাঁওতালকৰ আৱেগ লৈ যি হেতালি খেলিছে এইটো বন্ধ কৰিব লাগে অন্যথা সাঁওতাল জনগোষ্ঠী জাগৃতি হৈছে আৰু অনাগত দিনতো যদি সাঁওতাল জনগোষ্ঠীৰ যি অধিকাৰখিনি দিব নোৱাৰে তেনেহ'লে 2026 চনত যি নিৰ্বাচন আছে এই নিৰ্বাচনত তেখেতসকলে উচিত প্ৰত্যুত্তৰ দিব তাৰ লগে লগে আমি অসমত আন্দোলন কৰিছো কিন্তু দিল্লীত আন্দোলন কৰিবলৈ সাজু হৈছো কেৱল ইমানেই নহয় ৰাজ্যৰ বিদ্যালয়সমূহতো সাঁওতালী ভাষাৰ শিক্ষা বিস্তাৰ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তিৰ যাৱতীয় ব্যৱস্থা কৰিবলৈ দাবী জনায় সংগঠনটোৱে অন্যথা 26ত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24